নমস্কাৰ জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ। এয়া আজি মই আহিছোঁ খানাপাৰাত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলালৈ। ইয়াত টিকেট কাটি ল'লোঁ আৰু ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। সঁচাকৈয়ে ইমান ভাল লাগে। ইয়ালৈ সোমাই আহি দেখিলোঁ সকলোফালে কেৱল কিতাপ কিতাপ কিতাপ। সেইকাৰণেতো গ্ৰন্থমেলা নহয় জানো? বাৰু কওকচোন, কেতিয়াবা নিজৰ কথা শুনিবলৈ মন যায়নে? সদায় আনৰ মনৰ কথা শুনি অহা মানুহৰো কেতিয়াবা নিজৰ কথা শুনিবলৈ মন যায়। সদায় আনক বুজাই অহা মানুহৰো কেতিয়াবা কাৰোবাৰ বুজনি শুনিবলৈ মন যায়, নহয় জানো? সদায় আনৰ কাষত থিয় দিয়া মানুহকো নিজৰ কাষত মানুহ লাগে। সদায় আনক সাহস দিয়া মানুহৰো কেতিয়াবা সাহস হেৰায়। সহজ নহয়, আনক গঢ়াৰ দৰে নিজক গঢ়াৰ সহজ নহয়। এয়া হৈছে কৌশিক নন্দন বৰুৱাৰ সৰাফুলৰ এটি সৰু অনুভৱ। মই ঘৰলৈ আহি পঢ়িলোঁ দুটামান কলি, সঁচাকৈয়ে খুবেই ভাল লাগিলে। আৰু তাত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানো হৈ থাকে। আহকচোন আমি সকলোৱে চাওঁ। কিতাপৰ লগতো তাতে আচাৰ আৰু পাপৰ কেইখনমান দোকান আছে। খুবেই ভাল লাগিল। সকলোবোৰ চালোঁ, ল'লোঁ আৰু আমি ঘৰলৈ বুলি উভতিলোঁ। আজিলৈ ইমানতে, বাই বাই।